এইজন কল ইণ্ডিয়াৰ কৰ্মী হাৰাধন দাস। পিছে তেওঁৰ হাতত নাই বৰ্তমান ATM আৰু পাছবুক। এই বোলছবিৰ দৰে কাহিনীটো জানিবলৈ হ'লে যাওঁ বলক 2021 চনলৈ। হাৰাধন দাস নামৰ এইজন উত্তৰ পূব কয়লা ক্ষেত্ৰৰ কৰ্মীজনে অলপ মদ্যপান কৰি থকাৰ বাবে এগৰাকী মহিলাৰ জৰিয়তে লিডুৰ ৰিংকু গগৈয়ে মদ এৰুৱাই দিয়াৰ দায়িত্ব লয়। খবৰ পাই ৰিংকু গগৈয়ে কল ইণ্ডিয়াৰ কৰ্মী হাৰাধনৰ ATM আৰু পাছবুক লৈ জাগুনস্থিত নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱায়। দুখৰ বিষয়, হাৰাধন দাস নিচামুক্তি কেন্দ্ৰত থকাৰ সময়ছোৱাত তেওঁৰ পত্নী ট্ৰিটমেণ্ট কৰিবলৈ টকাৰ অভাৱত কণ শিশুক এৰি থৈ মৃত্যুবৰণ কৰে। ইতিমধ্যে ৰিংকু গগৈয়ে বলপূৰ্বক হাৰাধনক 2022 চনত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট কৰিবলৈ বাধ্য কৰোৱা হয় আৰু ৰিংকু গগৈয়ে কয় যে তোমাৰ টকা সোমালেই মই জনাই দিম। ইয়াৰ পিছত 2022 চনত উত্তৰ পূব কয়লা ক্ষেত্ৰই 0959101075784 একাউণ্ট নম্বৰৰ পঞ্জাৱ নেশ্যনেল বেংকৰ বৰগোলা শাখাত প্ৰায় 50 লাখ টকা সোমাল। এই সময়ছোৱাত হাৰাধনক ৰিংকু গগৈয়ে মাহেকত 2000কৈ ঘৰ চলিবলৈ দি থাকিল। এনেদৰে দৰিদ্ৰতাই গ্ৰাস কৰা পৰিয়ালটো স্থানবান হৈ পৰে। অৱশেষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কথাষাৰ গম পাই বেংকৰ পৰা আদি কৰি সকলো তথ্য লাভ কৰে যে হাৰাধনৰ সম্পূৰ্ণ ধন ৰিংকু গগৈয়ে আত্মসাৎ কৰিছে। এইগৰাকী ৰিংকু গগৈয়ে বন্ধন বেংকৰ ঋণ দিয়াৰ নামত 70 লাখ টকা আত্মসাৎ কৰি অলপতে জেইলৰ ভাত খাইছে। হাৰাধনৰ চিম কাৰ্ড লৈ জিপেৰ জৰিয়তে তথা বেংক ট্ৰান্সফাৰ কৰাৰ সকলো তথ্য লাভ কৰিছে উক্ত সংগঠনটোৱে। উক্ত ঘটনাটোৰ বিষয়ে বহু মহিলাই সাক্ষী হিচাপে এতিয়া থিয় হৈছে, যাৰ বাবে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰিংকু গগৈৰ বিৰুদ্ধে লিডুৰ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছে। শীঘ্ৰেই প্ৰশাসনে ৰিংকু গগৈক গ্ৰেপ্তাৰ কৰি সমূহ ধনৰাশি উভতাই দি হাৰাধনক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ব্যুৰো ৰিপৰ্ট, টাইম 60 অসম। ৰিংকু গগৈ মোৰ ATM পাছবুক সব জব্দ কৰি ল'লে আৰু 40 লাখ উঠাই ল'লে। মই পুলিচক জানকাৰী ইয়াক এপ্লিকেশ্যন দি দিলোঁ। টকাটো লাগিব ছাৰ। এইটো আপোনাৰ 1 বছৰটো খালে। এতিয়া 2022ত 7 মাৰ্চত মোৰ এই পইচাটো খালে। কলমচাৰী ছাৰ, জেনে মজদুৰ হাৰাধন দাস। আমি ইতিমধ্যে শুনিছিলোঁ হৰ্ষদ মেহতা স্কেম, বিভিন্ন ধৰণৰ স্কেমৰ কথা। এতিয়া ইতিমধ্যে আমি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডুত এক ভয়ানক স্কেম। এজন সাধাৰণ খাটি খোৱা নিৰীহ যুৱক, তেখেত যুৱক বুলি ক'বলৈ টান পাইছোঁ। তেখেত এজন বৃদ্ধ বয়স্ক, তেখেত প্ৰায় 50+ এজন ব্যক্তি। তেখেতৰ প্ৰায় 40 লাখ টকা ৰিংকু গগৈ নামৰ এজনী মহিলাই ইতিমধ্যে তেখেতৰ বেংকৰ পৰা ওলাই লৈছে বুলি আমি ইতিমধ্যে শুনি পাইছোঁ। তেখেতৰ অভিযোগ অনুসৰি ইতিমধ্যে আমি লিডুত আৰক্ষী চকীত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এই এজাহাৰত স্পষ্টকৈ ৰূপে লিখা আছে যে ৰিংকু গগৈয়ে হাৰাধন দাস অৰ্থাৎ তেখেতৰ যি ATM আৰু পাছবুক তেখেতৰ হাতত আছে, তেখেতে জব্দ কৰি থৈছিল। তাৰ পাছত তেখেতে হাৰাধন দাসৰ একাউণ্টৰ পৰা মিহি মিহিকৈ পইচা ওলাই গোটেই পইচাখিনি নাইকিয়া কৰি পেলাইছে। আৰু এটা অভিযোগ উত্থাপন হৈছে হাৰাধন দাসৰ যোগেদি যে তেখেতক জোৰ জবস্তি, তেখেতক নিচা কৰাই তেখেতৰ পৰা যি তেখেতৰ য'ত চাকৰি কৰ্মৰত আছিল তাৰ পৰা তেখেতৰ ভলণ্টিয়াৰ ৰিটাৰ্ণ মৰা হৈছে আৰু যি ভলণ্টিয়াৰ ৰিটাৰ্ণ মৰাৰ পাছত যি পইচাসমূহ তেখেতৰ একাউণ্টত সোমাইছে সেই সকলো পইচাসমূহ তেখেতে আত্মসাৎ কৰিছে বুলি তেখেতে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। আৰু আমি পুলিচ প্ৰশাসনৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাসী। এই সম্পূৰ্ণ ঘটনাৰ ওপৰত আমি SDPO ইনকুৱাৰী বিচাৰিছোঁ। ইয়াত আমি SP অভিজিত গৌৰৱৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। যিহেতু এজন খাটি খোৱা, নিজৰ গোটেই জীৱন কল ইণ্ডিয়াত চাকৰি কৰি নিজৰ ধন যি জমা কৰিছে সেই ধন সম্পূৰ্ণ নাইকিয়া কৰি দিয়া ৰিংকু গগৈৰ ওপৰত কিন্তু সম্পূৰ্ণৰূপে তদন্ত হ'ব লাগে। আৰু ইতিমধ্যে আমি শুনি পাইছোঁ যে ৰিংকু গগৈ ইয়াৰ পৰা পূৰ্বেও বন্ধন বেংকৰ কেলেংকাৰীত ইতিমধ্যে একবাৰকৈ জেল গৈ আহিছে। আৰু এই ধৰণৰ যি কৰ্মকাণ্ডত লিপ্ত থকা ৰিংকু গগৈক সম্পূৰ্ণৰূপে পুলিচে তদাৰক কৰিব লাগে। আৰু পুলিচ প্ৰশাসনৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাস ৰাখিছোঁ যে তেখেতলোকে এই যি হাৰাধন দাস, যিজন 50 বছৰ প্লাছ হোৱা যেন ব্যক্তি, সেই ব্যক্তিক ন্যায় প্ৰদান কৰিব বুলি আমি ইতিমধ্যে আস্থা ৰাখি এখন এজাহাৰ ইতিমধ্যে দাখিল কৰিছোঁ। আৰু যি সম্পূৰ্ণ বেংকৰ ষ্টেটমেণ্ট
যিহেতু যি সময়ত হৰধন দাস ৰিহাব চেণ্টাৰত আছিল, নিচামুক্তি কেন্দ্ৰত আছিল, সেই সময়ত তেখেতে কেনেকৈ পইচা ওলাব? তেখেতৰ লগত না ATM আছে, তেখেতৰ লগত না পাছবুক আছে, না তেখেত বেংকলৈ এবাৰ গৈছে, ক'তো যোৱা নাই। তেখেতৰ লগত তেখেতৰ একো নাই, তেখেতৰ অনুসৰি এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ওলালে কোনে? যিজন ব্যক্তিৰ লগত তেখেতৰ ATM, তেখেতৰ পাছবুক আছিল, সেইজন ব্যক্তিয়ে ওলাইছে বুলি তেখেতে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে হৰধন দাসে তাত থানাত কেছ ৰুজু কৰিছে। আৰু স্পষ্ট কথা, ৰিংকু গগৈৰ ওপৰত সম্পূৰ্ণ তদাৰক হ'ব লাগে। ৰিংকু গগৈ যদি দোষী তেনেহ'লে কিন্তু তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু যি হৰধন দাসৰ এপ্ৰক্সিমেটলি যি আনুমানিক 40 লাখ টকাৰ যি স্কেম কৰা হৈছে, সেই 40 লাখ টকা কিন্তু ৰিংকু গগৈ মাটি বাৰী বিক্ৰী কৰি হ'লেও, কিডনী বিক্ৰী কৰি হ'লেও কিন্তু এই দুখীয়া ব্যক্তিক ঘূৰাই দিব লাগে। যিহেতু তেখেতৰ দুজনকৈ ল'ৰা ছোৱালী আছে, এজন 16 বছৰীয়া আৰু 19 বছৰীয়া। এই 16 বছৰীয়া ল'ৰাই যে আজি এখন দোকানত গৈ আলু পিঁয়াজ বাচিবলগীয়া হৈছে, সেই অৱস্থা কোনে কৰাইছে? সেই অৱস্থা একমাত্ৰ ৰিংকু গগৈ কৰাইছে। সেই গতিকে কোনোবা ব্যক্তিৰ ভৱিষ্যত খোৱা, কোনো ব্যক্তিক মৃত্যুমুখত পেলোৱা ৰিংকু গগৈক কিন্তু কোনো পথে পুলিচ প্ৰশাসনে এৰি দিব নালাগে। এই কথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতি হৈ, আঞ্চলিক সমিতি হৈ হুজুৰে আমি উত্থাপন কৰিছোঁ। আৰু পুলিচ প্ৰশাসনকো আমি সম্পূৰ্ণভাৱে বিশ্বাসী যে আপোনালোকে এই হৰধন দাসক আপোনালোকে ন্যায় প্ৰদান কৰিব বুলি।